very most important এটি ভিডিও এণ্ড most ইনফৰ্মেটিভ দুটামান কথা আজি আলোচনা কৰিম। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কেইদিনমান আগতে বেংগলোৰ অসমৰ 4জন যুৱকৰ কিন্তু বন্ধ কোঠাত মৃত্যু হৈছে। এটি ৰহস্যজনক মৃত্যু। অসমৰ 4জন যুৱক বেংগলোৰ কাম কৰিব গৈছিল। পেটৰ ভোকৰ তাৰণাত একে ঘৰৰ 4 ভাই মানে ককাই হয়তো বন্ধ কোঠাত ৰহস্যজনকভাৱে কিন্তু মৃত্যু হৈছিল। আৰু সেই মৃত্যুৰ ৰহস্য মানে কিয় হ'ল, কেনেকৈ হ'ল, হয়তো সেই কাৰণটো আমি কিন্তু জানিব লাগে। হয়তো কোনো ধৰণৰ মানে কাৰেণ্টৰ শ্বৰ্টতো কিন্তু মানুহকেইগৰাকীৰ মৃত্যু হোৱা নাছিল, কোনো বিষ পান কৰিও মৃত্যু বৰণ কৰা নাছিল, কিন্তু হঠাৎ মানুহকেইজন হয়তো বন্ধ কোঠাত মৃত্যুশয্যাত শুই আছে। যে নহওক এনেধৰণৰ ৰহস্যজনক কিছুমান মৃত্যুৰ কথা হয়তো মানুহ জীৱনত সুখৰ খবৰ থাকিলে দুখৰ খবৰ নিশ্চয় থাকিবই। যে নহওক এই বেংগলোৰ যিটো মানে অসমৰ 4 যুৱকৰ মৃত্যু হ'ল বন্ধ কোঠাত, আৰু বন্ধ কোঠাত কেনেকৈ মৃত্যু হৈছিল তাৰে ওপৰত হয়তো তাৰে কিছু ৰহস্য উদ্ঘাটন হৈছে। সাধাৰণতে আমি সকলোৱে কিন্তু LPG গেছ ব্যৱহাৰ কৰোঁ, আৰু LPGৰ ফুল ফৰ্মটো মানে লিকুইফাইড পেট্ৰলিয়াম গেছ হয়। আৰু এই LPG গেছটোত সাধাৰণতে কি কম্পনেণ্টছ থাকে, সেই কম্পনেণ্টছবোৰৰ বিষয়ে কিন্তু কিছুমান মানুহে জানে, কিছুমান মানুহে নাজানিবও পাৰে, কিন্তু আমাৰ জনাটো দৰকাৰ। যে LPGত সাধাৰণতে 50% মানে প্ৰপেন আৰু 50% আপোনাৰ বিউটেন হাইড্ৰ'কাৰ্বন থাকে। আৰু এই LPG গেছটো যেতিয়া আমি ঘৰত ব্যৱহাৰ কৰোঁ, আপোনালোকে সকলোৱে জানে যে জুই জ্বলাত সাধাৰণতে সহায় কৰা গেছবিধ কিন্তু অক্সিজেন। মোৰ হাতত দেখা পাইছে এইটো ফায়াৰ বক্স। এনেকৈ ফায়াৰ বক্সটো মাৰি দিয়াৰ লগে লগে কিন্তু এই জুইকুৰা জ্বলি উঠিল। এই যে ফায়াৰ বক্সটোত মানে জুইকুৰা জ্বলি উঠাটো এই জুইটো জ্বলাত কিন্তু সহায় কৰে কিন্তু অক্সিজেনে। যেতিয়া বন্ধ কোঠাৰ ভিতৰত আমি LPG চিলিণ্ডাৰ এটা ব্যৱহাৰ কৰিম, তেতিয়া সেই বন্ধ কোঠাৰ ভিতৰত কিন্তু সাধাৰণতে অক্সিজেনৰ যিটো কমিউনিকেশ্যন, সেইটো অক্সিজেনৰ কমিউনিকেশ্যনটো কম হ'লে মানে কিন্তু সেই বন্ধ কোঠাটোত যেতিয়া আমি LPGটোত ফায়াৰ কৰিম, অৰ্থাৎ LPGত যেতিয়া আমি সেই লাইটাৰটো মাৰি জুইটো লগাম, তেতিয়া কিন্তু সেই হাইড্ৰ'কাৰ্বনখিনি কিন্তু সম্পূৰ্ণভাৱে কিন্তু দহন নহয়। হাইড্ৰ'কাৰ্বন যেতিয়া সম্পূৰ্ণভাৱে দহন নহ'লে তেতিয়া কি উৎপন্ন হ'ব পাৰে? আপোনালোকে সকলোৱে জানে যে কাৰ্বন যেতিয়া আমি দহন কৰোঁ, কাৰ্বন দহন কৰিলে কিন্তু সাধাৰণতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, তাপ উৎপন্ন হয়, পোহৰ উৎপন্ন হয়। ঠিক আছে, ঠিক একেদৰে সেই প্ৰপেন বিউটেন এইবোৰ দহন কৰাৰ পিছতো কিন্তু কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। কিন্তু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'লেও কিন্তু আমাৰ বডিত সেই কাৰ্বন ডাই অক্সাইডতো আমিওতো ৰেছপাইৰেশ্যনটো লৈ আছোঁ, উশাহ নিশাহত আমি উশাহত অক্সিজেন লৈ আছোঁ আৰু আমি এৰি দি আছোঁ কাৰ্বন ডাই অক্সাইড। কিন্তু কাৰ্বন ডাই অক্সাইড কিন্তু মানুহৰ কাৰণে সিমান মাৰাত্মক নহয়। আমাৰ বডিয়ে কিন্তু কাৰ্বন ডাই অক্সাইড সদায় কিন্তু ৰিলিজ কৰিব পাৰে। কিন্তু যেতিয়া বন্ধ কোঠাৰ ভিতৰত সেই LPGটো যেতিয়া আমি জ্বলাই দিয়া হ'ল, তেতিয়াহ'লে সেই LPGত থকা হাইড্ৰ'কাৰ্বনবোৰ অসম্পূৰ্ণ দহনৰ ফলত তাতে কাৰ্বন মন'অক্সাইড নামৰ এটি গেছৰ সৃষ্টি হয়। আৰু কাৰ্বন মন'অক্সাইড এনেকুৱা এবিধ গেছ যিটো নেকি নীৰৱ ঘাতক। সেই নীৰৱ ঘাতক গেছটো ৰুমৰ ভিতৰত যেতিয়া বেছি হৈ থাকিব, যেতিয়া ৰুমত হয়তো বাহিৰৰ পৰা কোনো বতাহ সোমাব নোৱাৰিব বা ভিতৰৰ বতাহখিনি যেতিয়া ওলোৱাৰ কোনো ৰাস্তা নাথাকিব, তেতিয়া কিন্তু এই ৰুমৰ ভিতৰত হয়তো সেই LPGটো চলি আছে, ভাত পানী কোনোবাই বনাই থাকিব, তেতিয়া কিন্তু যেতিয়া অক্সিজেনটো সোমাব নোৱাৰিব, তেতিয়া কিন্তু আমাৰ LPG গেছটোত হয়তো অক্সিজেনৰ অভাৱৰ কাৰণে হয়তো হাইড্ৰ'কাৰ্বনখিনি কিন্তু সম্পূৰ্ণকৈ দহন নহ'ব। সম্পূৰ্ণভাৱে দহন নোহোৱাৰ ফলত কাৰ্বন মন'অক্সাইড নামৰ এই নীৰৱ ঘাতক গেছবিধৰ কি হ'ব? সৃষ্টি হ'ব। যাৰ ফলত আমাৰ বডিত সেই কাৰ্বন মন'অক্সাইড গেছটো এণ্ট্ৰি হ'ব, ভিতৰত সোমাই যাব আৰু মানুহবিলাক অচেতন হ'ব। এনেকুৱা সময়ত হয়তো লাহে লাহে হয়তো মানে সেই মানুহবোৰ কিন্তু অট'মেটিক মানে কি হ'ব পাৰে? মৃত্যুবৰণ কৰিব পাৰে। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব। আমি য'তেই পাকঘৰটো মানে বনাওঁ, হয়তো কিছুমান মানুহে জানে, কিছুমান মানুহে নাজানে, সদায় মানে আহল বহল ৰুম হ'লেও তাতে বতাহ অহা যোৱা কৰাৰ পৰিৱেশ হ'ব লাগিব, যাতে মানে বাহিৰৰ পৰা অক্সিজেন এণ্ট্ৰি মাৰিব পাৰে আৰু ভিতৰত যিখিনি গৰম বতাহ সৃষ্টি হয় সেইখিনি যাতে আউটত যাব পাৰে, তেনেধৰণৰ পৰিৱেশ সদায় কিন্তু এটি সৃষ্টি হ'ব লাগিব। যদি বাহিৰৰ পৰা কোনো ধৰণৰ বতাহ অৰ্থাৎ অক্সিজেনযুক্ত বতাহ যেতিয়া ৰুমৰ ভিতৰত প্ৰৱেশ নকৰিব, তেতিয়াহ'লে কিন্তু সেই LPGত মানে যিবিলাক হাইড্ৰ'কাৰ্বন থাকিব, হাইড্ৰ'কাৰ্বনবিলাকৰ কিন্তু সম্পূৰ্ণ দহন নহ'ব। আৰু সম্পূৰ্ণ দহন নোহোৱাৰ ফলত এই কাৰ্বন মন'অক্সাইড নামৰ
নীৰৱ ঘাতক সেই গেছবিধৰ কি হ'ব সৃষ্টি হ'ব। গতিকে সেই নীৰৱ ঘাতক সেই গেছবিধে কিন্তু মানুহৰ কি কৰিব পাৰিব, প্ৰাণটো কাঢ়ি লৈ যাব। যেনেকুৱা এটি উদাহৰণ হৈছে কি বেংগলোৰ সেই অসমৰ 4জন যুৱক সেই বন্ধ কোঠাৰ ভিতৰত ভাত বনাই থকা সময়ত হয়তো ৰুমৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ অভাৱৰ কাৰণে এই হাইড্ৰ'কাৰ্বনটো হয়তো সম্পূৰ্ণভাৱে দহন হোৱা নাছিল আৰু কাৰ্বন মনক্সাইড নামৰ সেই গেছবিধৰ বেছিকৈ সৃষ্টি হোৱাৰ ফলত সেই গেছবোৰ মাৰাত্মক ৰূপ ধাৰণ কৰি অসমৰ 4 যুৱকৰ কিন্তু প্ৰাণ কাঢ়ি লৈছে। গতিকে সকলোৱে অলপ সাৱধানতা সৃষ্টি কৰিব আৰু সকলোৱে অলপ সাৱধান হৈ হয়তো আহল বহল ৰুমত অক্সিজেন সোমাব পৰা পৰিৱেশ সৃষ্টি কৰি LPGটো ব্যৱহাৰ কৰিব। ধন্যবাদ।